ৰামদিয়াৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত ককা-আইতা দিৱস উদযাপন। বালিকা শিক্ষা প্ৰদানৰ উদ্দেশ্যে আগত ৰাখি ৰামদিয়াৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত ককা-আইতা দিৱস উদযাপন কৰা হয়। তদুপলক্ষে আৰম্ভণিতে নিকেতনত প্ৰৱেশ কৰাৰ আগমুহূৰ্তত ককা-আইতাসকলৰ চৰণ ধুৱাই কপালত তিলক আঁকি দিয়ে। শিশু আৰু ককা-আইতাসকলৰ মধুৰ সম্পৰ্ক অটুট ৰখাৰ প্ৰয়াস হিচাপে ককা-আইতা দিৱস উদযাপন কৰাটো এক মহত্বপূৰ্ণ কৰ্মৰ দিশ প্ৰতিফলিত কৰা হৈছে। এই দিৱসত ককা-আইতাসকলৰ চৰণ ধুৱাই সেৱা আশীৰ্বাদ গ্ৰহণ কৰে ছাত্ৰ-ছাত্ৰীসকলে। উক্ত অনুষ্ঠানত ৬ষ্ঠ শ্ৰেণীৰ পৰা ১০ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ ককা-আইতা একাংশ উপস্থিত থাকে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। শংকৰদেৱ শিশু বিদ্যা নিকেতন ৰামদিয়াত আজি ককা-আইতা দিৱস উদযাপন হৈছে। এই দিৱস আচলতে অকল আমাৰ নিকেতনেই নহয়, বিদ্যাভাৰতীৰ অন্তৰ্গত অসমৰ সকলো বিদ্যালয়তে এই দিৱস উদযাপন হয়। মূলতঃ ভাৰতীয় সংস্কৃতিৰ আধাৰত আমাৰ এই বিদ্যালয়বিলাক পৰিচালিত হৈ আছে। পৰিয়াল কেন্দ্ৰিক পৰিয়াল, এটা পৰিয়ালত থকা যিবিলাক সম্বন্ধ, পিতৃ মাতৃ, মা দেউতা, ককাই ভাই ইত্যাদি, এই সম্বন্ধবিলাক আমাৰ সদায় মধুৰ হৈ থাকিব লাগে। জ্যেষ্ঠজনৰ প্ৰতি সন্মান জনাব লাগে, সৰুবিলাকৰ প্ৰতি মৰম কৰিব লাগে। এয়া ভাৰতীয় সংস্কৃতি। এই ভাৰতীয় সংস্কৃতিক বৰ্তাই ৰাখিবলৈকে শংকৰদেৱ শিশু বিদ্যা নিকেতনত এই প্ৰচেষ্টা লোৱা হৈছে। যি জ্ঞানৰ কাৰণে নিকেতনলৈ ছাত্ৰ ছাত্ৰীবিলাক আহে, সেৱাৰ কাৰণে ওলাই যায়। এই জ্ঞানাৰ্থে প্ৰৱেশ, সেৱাৰ্থে প্ৰস্থান, এই আদৰ্শ সৰ্বগত কৰে। লগতে জ্যেষ্ঠজনৰ প্ৰতি সদায় সন্মান বজাই ৰাখে। আৰু আমাৰ যিবিলাক বৃদ্ধ লোক থাকে, এই বৃদ্ধ লোকসকলকো আমি যে আদৰ মৰম স্নেহ ভক্তি কৰিব লাগে, ইও এক আমাৰ ছাত্ৰ ছাত্ৰীক শিকাই দিয়ে। সাংস্কৃতিক, আধ্যাত্মিক, নৈতিক, আধ্যাত্মিক, এয়া আমাৰ পঞ্চভূত আধাৰ বিষয়। এই আধাৰ বিষয় এইটো আমাৰ পাঠ্যপুথিৰে অন্তৰ্গত। গতিকে আধ্যাত্মিক এই যিটো জ্ঞান, এই আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ট হৈ শিশু এটা এজন আদৰ্শ শিশু হিচাপে গঢ়ি তুলিবলৈকে তেওঁক শিক্ষা দিয়া হয়। এই ককা আইতাসকল আমাৰ পৰিয়ালৰ একোগৰাকী অবিচ্ছেদ্য অংগ, আৰু তেওঁলোকৰ পৰাই তেওঁলোকৰ মাক দেউতাকৰ জন্ম হৈছে আৰু এই সুন্দৰ পৃথিৱীখন দেখা পাইছে। গতিকে এই ককা আইতাসকলৰ যি মৰম চেনেহ, এই মৰম চেনেহতে তেওঁলোকৰ জীৱন, তেওঁলোকৰ আশীৰ্বাদত তেওঁলোকৰ জীৱন পুষ্ট হ'ব। আৰু সেই ল'ৰা ছোৱালীবিলাকে যি তেওঁলোকৰ প্ৰতি থকা যি দায়িত্ব, আমাৰ ভাৰতীয় সংস্কৃতিত পিতৃ মাতৃ বা ককা আইতা বা পৰিয়ালৰ অন্য সদস্যসকলৰ প্ৰতি, জ্যেষ্ঠসকলৰ প্ৰতি যি সন্মান, যি দায়িত্ব, জ্যেষ্ঠসকলৰ প্ৰতি দেখুৱাব লগা যি উপকাৰ, এই সকলোবিলাক আমাৰ সংস্কৃতি, আমাৰ ভাৰতীয় সংস্কৃতি সভ্যতাত সেইবিলাক আছে। আৰু সৰুৰে পৰাই এই শিক্ষাবিলাক দিবৰ কাৰণে এই ককা আইতাসকলক যাতে তেওঁলোকে যিখিনি সন্মান, যিখিনি মৰ্যাদা পাব লাগে, সৰুৰে পৰা শিক্ষা দিয়া হয়। আৰু ককা আইতাসকলৰ এই মৰম চেনেহেৰে তেওঁলোকৰ জীৱন মানে অমূল্য হৈ পৰে। আৰু আমাৰ ভাৰতীয় সংস্কৃতিত এইসকল মানে জ্যেষ্ঠসকলক সন্মান কৰাটো আমাৰ ভাৰতীয় সংস্কৃতিৰ এটা অবিচ্ছেদ্য অংগ। আৰু এইদৰে আমাৰ দেশ, আমাৰ এই শিশুসকল ডাঙৰ হৈ আমাৰ দেশৰ কাৰণে তেওঁলোকে সুনাগৰিক হৈ দেশৰ উন্নতিত সহায় কৰিব। আমাৰ দেশখন সকলো ফালৰ পৰাই চহকী হ'ব, নদন বদন হ'ব। তেওঁলোক আহিছে, অতি উৎসাহেৰে আহিছে। আৰু নাতিনীয়ে সদায় তেওঁলোকৰ একোখন ফুলাম সুন্দৰ ৰুমালেৰে তেওঁলোকক উপহাৰ দিছে। আৰু তেওঁলোকক হিয়া উবুৰিয়াই ককা আইতাসকলক নাতিনীয়ে সদায় হিয়া উবুৰিয়াই আশীৰ্বাদ দিছে। তেওঁলোকৰ জীৱনবিলাক যাতে উজ্জ্বল হয়, সুন্দৰ হয়, একোগৰাকী যাতে সুনাগৰিক হ'ব পাৰে। আৰু এই বিদ্যালয়ৰো যাতে সকলো নিয়ম কানুন মানি, এই শিশু শিক্ষা সমিতিৰ অন্তৰ্গত যিবিলাক বিদ্যালয়, তেওঁলোকৰ একোখন নিজা নিয়মাৱলী আছে। বাকী বিদ্যালয় থাকিলেও ইয়াৰ অলপমান নিয়মাৱলী বেলেগ। আৰু এই নিয়ম কানুন মানি তেওঁলোকে যাতে একোজন সুনাগৰিক হ'ব পাৰে, তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিছোঁ। আৰু আজি এই ককা আইতা দিৱসটো উদযাপন কৰিছোঁ। ই নিশ্চয় সাফল্যমণ্ডিত হোৱা বুলি মই বিবেচনা কৰোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।